আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমি গৌৰৱ অখিল আৰু লুৰি আমাৰ যদি বিৰোধী চৰকাৰ হয় মই আপোনালোকক সমাজৰ ভিতৰত আপোনালোকৰ ধাৰখিনি মাফ কৰি দিয়াৰ ব্যৱস্থা কৰিম। যিখিনি মহিলাই সঁচাকে নিজৰ ঘৰতে কিবা এটা ইণ্ডাষ্ট্ৰি খুলিব পাৰিব বা ভাল ব্যৱসায় কৰিব পাৰিব বা ভাল তাঁতশাল কেইখনমান ভালকে খুলিব পাৰিব সব মহিলাক মই 2 লাখ তাৰপাছত আপোনালোকৰ তালৈ মই এক্সপাৰ্ট পঠিয়াই এক্সপাৰ্ট পঠিয়াই আপোনালোকৰ বিজনেছটো আপোনালোকৰ উৎপাদন কেনেকে ভাল কৰিব লাগে মই সেইটো আমাৰ চৰকাৰী অফিচাৰ ঠিক কৰে। তাৰপিছত আপোনালোকৰ তাত যদি আপুনি গামোচা উৎপাদন কৰিলে যদি চাদৰ উৎপাদন কৰিলে বা আচাৰ উৎপাদন কৰিলে তেতিয়াহ'লে সেইখিনি মই আমাজন বা ফ্লিপকাৰ্ট বা অনলাইন বিজনেছ বা অন্য ডাঙৰ দোকানৰ জৰিয়তে আপোনালোকৰ এই বস্তুখিনি বিক্ৰী কৰি পইচা পোৱাৰ ব্যৱস্থা কৰে। যদি বুজি পাইছে তেতিয়াহ'লে আচল কথা এইটোৱে যে আত্মসহায়ক গোটক অকল পইচা দিলে একো লাভ নহয়। আত্মসহায়ক গোটক পইচা দিয়াৰ লগে লগে আত্মসহায়ক গোটক উৎপাদন কৰিবলৈ লগাব লাগিব আৰু উৎপাদন কৰিলেও নহ'ব সেই উৎপাদন কৰা বস্তুবিলাক বিক্ৰী কৰিবলৈ এখন বজাৰ দিব লাগিব। মই সুধিলো বিধানসভাত যে আমাৰ মহিলাবিলাকৰ মাইক্ৰ ফাইনেন্সৰ মুঠ ধাৰ কিমান ক'লে 12,500 কোটি টকা। মই সুধিলো যে 12,500 কোটি টকাৰ ভিতৰত কিমান ধাৰ মাৰি দিলে কিমান ধাৰ মাৰিবলৈ বাকী আছে ক'লে যে 12,500 কোটি টকাৰ ভিতৰত 2,000 কোটি টকা মাৰি দিলো আৰু 10,500 কোটি টকা ধাৰ মাৰিব লাগে। 100 টকাৰ ভিতৰত মাত্ৰ 15 টকা মাৰি দিলে ধাৰ বাকীবিলাক নামাৰিলে। সেইকাৰণে মই ধৰিছিলো যে তুমি মহিলাবিলাকক বিপদত কিয় পেলালা তুমি কাকো ধাৰ মাৰিব নালাগে বুলি কোৱাৰ কাৰণে চবৰে এতিয়া চক্ৰ বৃদ্ধি হাৰত ধাৰ বাঢ়ি গৈ বেছি হৈ গ'ল। কাইলৈ চবৰ ঘৰ বিক্ৰী হৈ যাব কি হ'ব তেতিয়া। সেইকাৰণে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমি গৌৰৱ অখিল আৰু লুৰি আমাৰ যদি বিৰোধী চৰকাৰ হয় মই আপোনালোকক সমাজৰ ভিতৰত আপোনালোকৰ ধাৰখিনি মাফ কৰি দিয়াৰ ব্যৱস্থা কৰিম। বহুত মহিলাই ভাবি আছে যে আমাক 10,000কে দিছে এইবাৰ আকৌ বিজেপি নিজিকিলে 25,000টো নাপাম নেকি ভাবি আছে ন। মানে চৰকাৰে যিটো চৰ্ত দিছিলে যে 10,000 এইটো ভালকে খৰচ কৰিলে 25,000 দিম হিমন্ত এইটো নিদিয়ে মই নানো এইটো বাকী এনে ইলেকশ্যনৰ কাৰণে কৈ দিলে আপোনালোকক 25,000 নহয় মই কি বস্তু আপোনালোকে গম পাব। মই আপোনালোকক কৈ যাওঁ মই আপোনালোকৰ মহিলাবিলাকক 2টা বস্তু দিম। যিখিনি মহিলাই সঁচাকে নিজৰ ঘৰতে কিবা এটা ইণ্ডাষ্ট্ৰি খুলিব পাৰিব বা ভাল ব্যৱসায় কৰিব পাৰিব বা ভাল তাঁতশাল কেইখনমান ভালকে খুলিব পাৰিব সব মহিলাক মই 2 লাখ তাৰপাছত আপোনালোকৰ তালৈ মই এক্সপাৰ্ট পঠিয়াই এক্সপাৰ্ট পঠিয়াই আপোনালোকৰ বিজনেছটো আপোনালোকৰ উৎপাদন কেনেকে ভাল কৰিব লাগে মই সেইটো আমাৰ চৰকাৰী অফিচাৰ ঠিক কৰে। তাৰপিছত আপোনালোকৰ তাত যদি আপুনি গামোচা উৎপাদন কৰিলে যদি চাদৰ উৎপাদন কৰিলে বা আচাৰ উৎপাদন কৰিলে তেতিয়াহ'লে সেইখিনি মই আমাজন বা ফ্লিপকাৰ্ট বা অনলাইন বিজনেছ বা অন্য ডাঙৰ দোকানৰ জৰিয়তে আপোনালোকৰ এই বস্তুখিনি বিক্ৰী কৰি পইচা পোৱাৰ ব্যৱস্থা কৰে। যদি বুজি পাইছে তেতিয়াহ'লে আচল কথা এইটোৱে যে আত্মসহায়ক গোটক অকল পইচা দিলে একো লাভ নহয়। আত্মসহায়ক গোটক পইচা দিয়াৰ লগে লগে আত্মসহায়ক গোটক উৎপাদন কৰিবলৈ লগাব লাগিব আৰু উৎপাদন কৰিলেও নহ'ব সেই উৎপাদন কৰা বস্তুবিলাক বিক্ৰী কৰিবলৈ এখন বজাৰ দিব লাগিব। আচল বস্তুটো যদি বুজি পাইছে তেতিয়াহ'লে আপোনালোকে আৰু একো উত্তৰ আৰু কোনোদিন নিবিচাৰে আৰু বিজেপিৰ ওচৰত কোনো নাযায় আৰু যদি বুজি পোৱা নাই উপায় নাই।